না ড্রাইভারের কিছু হয়েছে না তাগর সিহঁতে যদি ভাবিছে আমি ভয়তে লুকাই থাকিম বুলি ভুল কৰিছে দেখা পোৱা গৈছে ছাৰ আজি আপোনাক যি ধাৰৰ আক্ৰমণ চলাইছে কি ক'ব ক'বলৈ কিটো আছে হিমন্ত বিশ্ব শৰ্মাই এই এনেকুৱা অপৰাধীৰ চৰ্দাৰ হৈ পেলাই ৰাজত্ব কৰিছে ক'বলৈ কিটো আছে মই এইটো কথাই ক'ব খুজিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকে মোক যদি ভাবিছে আমি ভয়তে কংগ্ৰেছীসকলে হাত ভৰি লুকাই আমি একেবাৰে পেপুৱা লাগি আপোনালোকে ভুল কৰিছে আমি ভয় নকৰোঁ চাই থাকক এতিয়া মই হস্পিটেল আহিলোঁ কোনো নাই মানুহ আছে পানী আছো ভাই চিনি পাই তোমাক গাড়ীখন আগতে উলিয়াইছে মাননীয় বিধায়িকা শ্ৰীমতী শিৱামণি বৰা আমি শেষৰখন যিখন মিটিং সেইখন জেঙনি স্লুইচ গেট বুলি কয় চবেই জানে ঢিং সমষ্টি তাৰ পৰা মিটিং কৰি আমি পিছৰ মিটিংখনলৈ যেতিয়া আমি আহি আছোঁ আমাৰ প্ৰায় ৬-৭খনমান গাড়ী হঠাতে কথা নাই বতৰা নাই অলপ দূৰত নিৰ্জন জেগাত চবেই ক'লা কাপোৰ তাৰমানে আগতে ক'লা কাপোৰ চিলাই পেলাই তেওঁলোকে পোছাক তৈয়াৰ কৰি ৰাখিছে মুখত ক'লা কাপোৰ বান্ধি হাতত দীঘল দীঘল ৰড আহি পেলাই এফালৰ পৰা আমাৰ গাড়ীখন মোৰ গাড়ীখনকে আগভতি ধৰিছে মোৰ গাড়ীখন অবভিয়াছলি তেওঁলোকে চিনি পায় যে এইখন সাংসদ প্ৰদ্যুৎ বৰদলৈ গাড়ী মোৰ গাড়ীখনত মই আৰু মাননীয় বিধায়িকা শিৱামণি বৰা আৰু সন্মুখত আমাৰ PSO এজন আছে আমি কথা পাতি আহি আছোঁ পৰৱৰ্তী মিটিংখনলৈ হঠাতে আগচি ধৰি এফালৰ পৰা কোবাই তেওঁলোকে আইনাবিলাক ভাঙিবলৈ ধৰিলে ভাঙি পেলাই আমি আমাৰ ভাঙি অহা আইনাই যাতে আমাৰ ক্ষতি নকৰে আমি তলত দুয়ো তলত শুই দিলোঁ কিন্তু তেওঁলোকে ৰথ সোমোৱাই আমাক মাৰিবলৈ চেষ্টা কৰিলে আৰু হয় আৰু মোৰো তেজ ওলাইছে গ্লাছৰ টুকুৰাবিলাক আমাৰ শিৱামণি বৰা ডাঙৰীয়াৰ তেজ ওলাইছে মোৰ PSO জনৰ তেওঁলোকে হত্যা কৰিবলৈকে উদ্যত হৈছিলে কিন্তু ভাবিলে আচৰিত হয় লাগে যে এইবিলাক হঠাতে মানে তেওঁলোকে প্লেন কৰি ৰাখিছে ক'লা ক'লা পোছাক পিন্ধি প্ৰত্যেকেই আৰু আচৰিত লাগে যে তেওঁলোকে প্ৰতিটো পৰিকল্পনা যেনেকৈ উগ্ৰপন্থীয়ে সন্ত্ৰাসবাদীয়ে যেনেকৈ এম্বুছ কৰে যে এইটো ৰাস্তাৰে আহিব এইটো ৰাস্তাত এইখন গাড়ীক আক্ৰমণ কৰিব লাগিব এনেকৈ চাৰিওফালে দুইফালৰ পৰা আহিছে খালি গুলি কৰা নাই কিন্তু দীঘল দীঘল ৰডেৰে আমাৰ মূৰত মৰিয়াবৰ কাৰণে চেষ্টা কৰিছিল আমি তলত শুই দিয়াৰ কাৰণে তেওঁলোকৰ সেই ৰডে ঢুকি নাপালে কিন্তু মোৰ গাড়ীখন আৰু শিৱামণি বৰাৰ গাড়ীখন সম্পূৰ্ণভাৱে সকলো ধৰণে ধ্বংস কৰিছে তেওঁলোকে আৰু আমি ডেফিনেটলি পূৰ্ব পৰিকল্পিত নহ'লে খন্তেকতে মানে হঠাতে হোৱা কোনোবাই আৱেগিকভাৱে কৰা বস্তু নহয় কাৰণ তেওঁলোকে দুইফালৰ পৰা আহিছে তাকো ক'লা পোছাক পিন্ধিছে ক'লা মুখত ক'লা কাপোৰ পিন্ধিছে এই অন্ততঃ 10-11টা মানে ক'লা পোছাক পিন্ধিছে আৰু কংগ্ৰেছ কৰিবলৈ আহিছে এনেকুৱা ধৰণৰ অবাইচ গালিও পাতিছে আমি এটা কথা নিশ্চিত যে তেওঁলোক আমাৰ বিজেপিৰ নেতাসকলো ইয়াত বোলে বাহৰ পাতি আছে গতিকে আৰু এইটো একেবাৰে অৱধাৰিত যে এইটো বিজেপিৰ গুণ্ডা বাহিনীয়ে এই এনেদৰে যেনেকৈ চামগুৰি বিধানসভাৰ উপনিৰ্বাচনত যেনেকৈ তেওঁলোকে প্ৰণালীগতভাৱে আক্ৰমণ কৰিছিলে ইয়াতো কিন্তু ভাবিলে আচৰিত লাগে এইটো এটা পঞ্চায়ত নিৰ্বাচন এইটো বিধানসভাৰো নিৰ্বাচন নহয় এনেধৰণে আক্ৰমণ কৰি আমাক হত্যা কৰাৰ যিটো পৰিকল্পনা কৰিছিলে ভগৱানৰ কৃপা
আমি দুয়ো বাছি আহি এতিয়া পুলিচৰ হলগুৰি আউটপোষ্টত আমি আহি উপস্থিত হৈছোঁ মই ক'বলৈ স্বাভাৱিকতে চাওক পুলিচে সহায় নকৰিলে এইটো কেতিয়াও নহয় কাৰণ আপোনালোকে আচৰিত হ'ব এই যিখিনি দুষ্কৃতিকাৰীয়ে কৰিছে তেওঁলোকৰ আগে আগে ডুমডুমীয়া আউটপোষ্ট বুলি কৈছে যিবিলাক প্ৰত্যক্ষদৰ্শী মই নাজানো দুখন স্কুটাৰত দুজন 4জন পুলিচে তেওঁলোকক এস্কৰ্ট কৰি লৈ গৈছে এতিয়া পুলিচে যদি নিজেই যদি লগত থাকি পেলাই যদি আমাৰ কংগ্ৰেছৰ কৰ্মী আৰু নেতাসকলক এনেধৰণে আক্ৰমণ কৰে ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা কি হ'ব এইটো আৰু একেবাৰে বানানা ৰিপাব্লিক হৈছে তেওঁলোকে মানে যি মন যায় তাকে কৰে আৰু তেওঁলোকে ভয় আৰু সন্ত্ৰাসৰ ৰাজত্ব কৰিব খুজিছে আৰু আচৰিত লাগে মই তাকে কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনতো যদি তেওঁলোকে এনেকুৱা ধৰণৰ নিকৃষ্ট পন্থা অৱলম্বন কৰি মানুহক সন্ত্ৰাসিত কৰিব বিচাৰে আৰু এইবিলাক চব অপৰাধী এইটো কথাও ঠিক ৰকিবুল হুছেইনক যেতিয়া আক্ৰমণ কৰিছিলে ৰকিবুল হুছেইনে গোটেইবিলাকৰ নামেৰে সৈতে আমাৰ মুখ্যমন্ত্ৰীয়ে দেখোন বিধানসভাৰ মজিয়াতে নাম দিছে পুলিচেতো কাকো এৰেষ্ট নকৰিলে সেইবিলাকে যে এতিয়াও দপদপাই আছে সেইবিলাক সদায় মাৰ্ডাৰাৰ ডকাইত 2 নম্বৰী কাৰবাৰ কৰা লোক তেওঁলোকে এইবিলাক কৰিছে আৰু আমাক সন্ত্ৰাসিত কৰিবলৈ চেষ্টা কৰিছে মই এইটো কথাই কওঁ যে হিমন্ত বিশ্ব শৰ্মা বিজেপি বাহিনী আৰু এই যে নতুনকৈ বিজেপি হোৱা যিবিলাক গুণ্ডা বাহিনী আমি তোমালোকক ভয় নকৰোঁ যোৱা আমি ভয় নকৰোঁ তোমালোকক আমি বুঢ়া আঙুলি দেখুৱাম তোমালোকে যিটো ভয় আৰু সন্ত্ৰাসিত কৰিব খুজিছা আমি মুঠেও ভয় নকৰোঁ সেই কথা এতিয়াই কৈ দিওঁ আমি আমাৰ কাম চলাই যাম অহা আবেগত বোলে কংগ্ৰেছক মোৰ ভাষণত বোলে তেওঁলোকে কিবা বেয়া পালে খঙতে মাৰিবলৈ অহা বস্তু নহয় সেইটো পূৰ্ব পৰিকল্পিতভাৱে ক'লা পোছাক কিনি আহিছে দীঘল ৰদ মুখবিলাক ঢাকি আহিছে আহি পেলাই আমাক এফালৰ পৰা মাৰিছে আৰু ক'ত গ'ল বুলি কৈ পেলাই ৰদ সোমোৱাই মাৰিবলৈ চেষ্টা কৰিলে ভাগ্যবান আমি দুয়ো পিছৰ চিটত আছিলোঁ আমি তলত গাড়ীখনৰ তলত যাতে উৰি অহা যিবিলাক আইনাৰ টুকুৰা আছে সেই আইনাৰ টুকুৰা এতিয়া মোৰ এইফালে তেজ ওলাইছে পিছফালে এখেতৰো তেজ ওলাইছে আমাৰ PSOজনৰ এইফালে কাটি গৈছে সেইবিলাক তেওঁলোকে হত্যা কৰিবলৈ চেষ্টা কৰিছে মই তাকে ভাবি পোৱা নাই যে বিজেপিৰ এই গুণ্ডা বাহিনী বিজেপিৰ নেতাসকলে কি সাব্যস্ত কৰিব খুজিছে কি বাৰ্তা দিব খুজিছে আপোনালোকে মানে বিহাৰ UPতকৈও বেছিকৈ আপোনালোকে ওচৰ মানে নিম্ন স্তৰলৈ গৈছে যে আপোনালোকে এইবিলাক কৰি গণতন্ত্ৰক বশীমূৰ কৰাৰ যি চক্ৰান্ত কৰিছে আপোনালোক সফল কাম নহ'ব আৰু দ্বিতীয় কথা মই এইটো কথা কৈ দিছোঁ আপোনালোকক কৈছোঁ আপোনালোকক আমি ভয় নকৰোঁ মুঠেই ভয় নকৰোঁ আপোনালোকে আক্ৰমণ চলাইছে আপোনালোকে হত্যা কৰিব খুজিছে আমাক জেললৈ পঠিয়াব খুজিছে মুঠেও ভয় নকৰোঁ যাওক আৰু দুগুণ উৎসাহেৰে দুগুণ উদ্যমেৰে আপোনালোকৰ এই যে সিন্ডিকেট ৰাজ আপোনালোকৰ দুৰ্নীতি আপোনালোকৰ যিমানবিলাক অনাচাৰ ব্যভিচাৰ আপোনালোকৰ এই বিৰুদ্ধে আমি সংগ্ৰামত আৰু দুগুণ সাহসেৰে সৈতে আমি অৱতীৰ্ণ হয় চাই লওঁ আপোনালোকে কি কৰে আক্ৰমণ কৰে আপোনাৰ গাড়ী বিধায়িকাৰ গাড়ী আৰু লগতে কংগ্ৰেছৰ সমৰ্থকসকলৰ গাড়ী ইতিমধ্যে ভাঙি চূৰ্ণ মুচূৰ্ণ কৰা আমি দেখিছোঁ কি ক'ব আচলতে কি ক'বলৈ কিটো আছে বিজেপিৰ গুণ্ডা বাহিনী কাৰণ এই গুণ্ডা মানুহেইতো বিজেপি চলাই আহিছে যিবিলাক গুণ্ডা বাহিনী নিকৃষ্ট অপৰাধী সেইসকলেই বিজেপিৰ এতিয়া মুঠা ফুটা মানুহ যিবিলাকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ গোচৰ আছে বিভিন্ন ধৰণৰ হত্যাৰ অভিযোগ আছে তেনেকুৱা ধৰণৰ মানুহেতো বিজেপি চলাই আছে তাৰে মন্ত্ৰী আছে তাৰে বেলেগ ধৰণৰ পদবীধাৰী মানুহ আছে সেইসকলে গতিকে এইসকলৰ পৰা কি আশা কৰিব তেওঁলোকে প্ৰথম কথা হ'ল পঞ্চায়ত নিৰ্বাচন পাতিব খোজা নাছিলে গাঁও পঞ্চায়তত কংগ্ৰেছৰ চিম্বলত যাতে আমি খেলিব নোৱাৰোঁ সেইটো ব্যৱস্থা তেওঁলোকে কৰি লৈছে এতিয়া আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত যেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী উঠিছে সেইসকলৰো মাজত সাধাৰণ ভোটদাতা ৰাইজৰ মাজত বিশেষকৈ না ড্ৰাইভাৰৰ কিছু কোনো কেনেকুৱা কি হ'ল ফটককৈ এই অলপ ফৰেষ্ট এৰিয়া টাইপ তাৰ মাজত আহি পেলাই গোটেইখিনি পৰিলে মই কেনেবাকৈ চিটৰ তলত সোমাই বাচিব লগা পৰিস্থিতি হ'ল আৰু গোটেই তেজবোৰ চাওক ইয়াতে মোৰ তেজ লাগি আছে খান্দি দিছে পিছত মই পিছফালে সোমাই গ'লোঁ মানে এনেকুৱা কাণ্ড লাইভত কেতিয়াও দেখা নাই আৰু খুব মানে প্লেনিং ৱেত তেওঁলোকে কৰিছে এইটো চাওক গ্লাছ যে ভাঙি পৰিছে মোৰ গোটেই পেণ্টৰ ভিতৰত গ্লাছ সোমাইছে এইটো চাওক মোৰ গাড়ীখনৰ কি অৱস্থা কৰিছে এটাও হেৰি ৰাখি যোৱা নাই কোনে আক্ৰমণ কৰিছে বিজেপিৰ পোহনীয়া গুণ্ডা বাহিনী হয় ক'ৰ পৰা কেনেকৈ কৰিছে
আমি যেতিয়া ইয়াৰে পৰা মিটিং কৰি গৈ আছিলোঁ, আমাৰ নেক্সট মিটিং আছিল ধিঙত। আমি গৈ থাকোঁতে আমাৰ মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আমাৰ শিৱামণি বৰা MLA আৰু আমাৰ গাড়ী এটেক কৰিছে, এটেক কৰি অৱস্থা কৰিছে। বাকীটো আপোনালোকে গম পাই আছে, হ'ব পিছত ভালকৈ কথা। ঠিক আছে ঠিক আছে ঠিক আছে। কেনেকৈ আক্ৰমণ কৰিছে আপোনালোকক? আচলতে আমি প্ৰদ্যুৎ বৰদলৈ ছাৰ, মই আমাৰ কংগ্ৰেছৰ চুইচ গেট আৰু হেৰিত মিটিং কৰি আছিলোঁ। তাত মিটিং কৰি যেতিয়া ঘূৰি আহোঁ, হলগুৰিত মিটিং আছিলে, আহিব নাপালোঁ। ক'লা কাপোৰ পিন্ধি BJPৰ গুণ্ডা বাহিনী হ'ব এইটো, বা এতিয়ালৈকে স্পষ্ট হোৱা নাই। কিন্তু মোৰ গাড়ীখন আছিলে কেণ্ডিডেটৰ গাড়ীৰ পিছফালে, তাৰপিছত বাকী গাড়ীবোৰ আছিলে। গোটেই আহিব এইফালে আপুনি চাই, গোটেই পিছফালে ভাঙি গোটেই গ্লাছবোৰ মোৰ গাৰ ওপৰত পৰিছে।